হ্যালো স্টুডেন্টস, আমি একটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ অনুশীলনী 1ৰ গণিতখিনি কৰি যাম। ঠিক আছে, গণিতখিনি কৰাৰ আগতে কেইটামান বস্তু জানি লোৱা উচিত। যিহেতু আমি বৰ্গৰ কথা পঢ়িম, গোটেইবিলাক কুৱেশ্যন বৰ্গৰ ওপৰত আছে, অৰ্থাৎ স্কুৱাৰৰ ওপৰত আছে। তো আমাক জানিব লাগিব যে যিকোনো সংখ্যাৰ বৰ্গৰ এককৰ স্থানত 0, 1, 4, 5, 6 আৰু 9 থাকে। ঠিক আছে, যিকোনো সংখ্যা তুমি বৰ্গ কৰিবা। ফৰ এক্সাম্পল 12ৰ স্কুৱাৰ কৰিলে আমি ইয়াত কি পাম 144। ঠিক এককৰ স্থানত অংকটো কি পাইছোঁ 4। তেনেকৈ যিকোনো আমি সংখ্যাৰ বৰ্গ কৰোঁ, সদায় ইয়াৰ এককৰ স্থানত হয় 0 থাকিব, 1 থাকিব, 4 থাকিব, 5 থাকিব, 6 থাকিব বা 9 থাকিব। এইকেইটা অংকৰ বাহিৰে আন কোনো অংক থাকিব নোৱাৰে। এইটো কথা আমাক মনত ৰাখিব লাগিব। তাৰপিছত যদি সংখ্যা এটাৰ শেষত 2, 3, 7 আৰু 8 থাকে, তেন্তে ই পূৰ্ণবৰ্গ নহয়। অৰ্থাৎ যিকোনো সংখ্যাৰ শেষত যদি 2 থাকে, 3 থাকে, 7 থাকে আৰু 8 থাকে, চাৰিটা যিকোনো এটা থাকে, তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব। পূৰ্ণবৰ্গ মানে যেনেকুৱা ইয়াত 12 স্কুৱাৰ কৰিলে আমি ইয়াত 144 পাম। ঠিক আছে, ইয়াত 144টো পূৰ্ণবৰ্গ সংখ্যা, কাৰণ ইয়াত আমি ৰুট কৰিলে 12 পাই যাম। ঠিক আছে, ৰুট কৰিলে আমি 12 পাম। তো 144 এটা পূৰ্ণবৰ্গ সংখ্যা। যিকোনো সংখ্যাৰ শেষত যদি 2, 3, 7 আৰু 8 থাকে, তেন্তে ই পূৰ্ণবৰ্গ হ'ব নোৱাৰে। তাৰপিছত সংখ্যা এটাৰ শেষত যুগ্ম সংখ্যক 0 থাকিলেহে পূৰ্ণবৰ্গ হ'ব। ইয়াতে আমি শিকিলোঁ যে এককৰ স্থানত 0 থাকিব লাগে, কিন্তু অকল শেষত যদি এটা 0 থাকে, তেতিয়াহ'লে পূৰ্ণবৰ্গ নহ'ব। শেষত 2টা, 4টা, 6টা, 8টা এনেকৈ যুগ্ম সংখ্যক 0 থাকিব লাগিব, তেতিয়া ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তাৰপিছত বৰ্গমূলৰ চিনটোক এই ধৰণে বুজোৱা হয়, এইটোক ৰুট বুলি কয় ইংৰাজীত। আমি এনেকৈ বৰ্গমূলটো বুজাম। ৰুট 49 = 7, মানে 49ৰ বৰ্গমূল হ'ল 7। বৰ্গ মানে স্কুৱাৰ, বৰ্গমূল মানে ৰুট, মনত ৰাখিব লাগিব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াত যে n স্কুৱাৰ আৰু n+1 স্কুৱাৰৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে। অৰ্থাৎ যিকোনো দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত সদায় 2nটা সংখ্যা থাকে। অৰ্থাৎ ধৰি লোৱা 2 স্কুৱাৰ আৰু 4 স্কুৱাৰ, চৰি নট 2 স্কুৱাৰ আৰু 4 স্কুৱাৰ, ক্ৰমিক কৈছোঁ মই। এনেকুৱা 9 স্কুৱাৰ আৰু 10 স্কুৱাৰ, 9ৰ পাছত 10 আহিছে, ক্ৰমিক সংখ্যা আছে যে 9 স্কুৱাৰ আৰু 10 স্কুৱাৰৰ মাজৰ যদি সংখ্যা ওলাব লাগে, বৰ্গৰ মাজৰ সংখ্যা ওলাব লাগে, তেতিয়াহ'লে যেনেকৈ 9ৰ যদি স্কুৱাৰ কৰোঁ 81, 10 স্কুৱাৰ কৰিলে 100। ইয়াৰ মাজত কেইটা অংক আছে, এইটো আমি ডাইৰেক্টলি ওলোৱাৰ কাৰণে কি কৰিব লাগিব, ইয়াত যিটো সৰু সংখ্যা দেখাব, অৰ্থাৎ 9 আৰু 10ৰ মাজত সৰু সংখ্যা 9, তো ইয়াৰ লগত আমাক 2 মাল্টিপ্লাই কৰি দিব লাগিব। 2 মাল্টিপ্লাই কৰিলে 18 হ'ব, অৰ্থাৎ ইহঁতৰ মাজত 18টা স্বাভাৱিক সংখ্যা থাকিব। অ'কে, এইখিনি বস্তু মনত ৰাখিব লাগিব। তোমালোকে ইয়াত নোট কৰি ল'বা। ঠিক আছে, কিতাপতো আছে, পঢ়ি ল'ব পাৰিবা। অ'কে, এতিয়া গণিতখিনিত আহোঁ। প্ৰথম কৈছে যে তলৰ সংখ্যাকেইটা বৰ্গৰ এককৰ স্থানত কি থাকিব। যে যেতিয়া আমি বৰ্গ কৰিম, বৰ্গৰ এককৰ স্থানত কি থাকিব। ঠিক আছে, এতিয়া যদি চোৱা যে প্ৰথম সংখ্যাটো আছে 272। এতিয়া 272ৰ যেতিয়া বৰ্গ কৰিম, 2ৰ স্কুৱাৰ মানে কি হ'ব 4। তো এককৰ স্থানত কি থাকিব 4। ঠিক আছে, গোটেই সংখ্যাটো আমাৰ বৰ্গ কৰাৰ দৰকাৰ নাই, অৰ্থাৎ এককৰ স্থানত যিটো অংক আছে সেইটো তুমি বৰ্গ কৰি দিয়া, তেতিয়াহ'লে তুমি অংকটো পাই যাবা এককৰ স্থানত কি থাকিব। তো 272ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব 4 থাকিব। তোমালোকে সজাই ৰাখিবা, এইবিলাক MCQত আহিব, এনেই কোনোদিনো নাহে। তাৰপিছত 79ৰ বৰ্গৰ একৰ স্থানত কি থাকিব 1, কাৰণ 9 স্কুৱাৰ কৰিলে কি হয় 81। তো আমি একৰ স্থানত কি দেখা পাইছোঁ 1 দেখা পাইছোঁ, তো ইয়াৰো বৰ্গৰ একৰ স্থানত কি থাকিব 1 থাকিব। একেধৰণে 0 স্কুৱাৰ কৰিলে 0 হৈ থাকিব, আৰু 7 স্কুৱাৰ কৰিলে কি হয় আমাৰ 49। তো বৰ্গৰ একৰ স্থানত কি আছে 9 আছে, তো ইয়াতো বৰ্গৰ একৰ স্থানত কি থাকিব 9 থাকিব। অ'কে, মনত ৰাখিবা। নেক্সট কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। 4টা অংক আছে, 4টা অংক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, এইটো আমাক লিখিব লাগিব। তো প্ৰথম সংখ্যাটো আছে 1057। তো 1057টো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, অলপ আগতে আমি জানিলোঁ যে যিকোনো সংখ্যাৰ শেষত যদি কি থাকে 2 থাকে, তাৰপিছত যিকোনো সংখ্যাৰ শেষত যদি 2 থাকে, 3 থাকে, 7 থাকে আৰু 8 থাকে, তেতিয়াহ'লে এটা পূৰ্ণবৰ্গ হ'ব নোৱাৰে। তো যিহেতু ইয়াত শেষত কি আছে 7 আছে, তেতিয়াহ'লে পূৰ্ণবৰ্গ হ'ব নোৱাৰে। আমি লিখাটো এনেধৰণে লিখিম, যিহেতু 1057ৰ এককৰ স্থানত কি আছে 7 আছে, গতিকে ই এটা পূৰ্ণবৰ্গ হ'ব নোৱাৰিব। ঠিক এইদৰে আমাক বাকী কেইটাৰ কাৰণেও লিখিব লাগিব। 7 to 8ত চেম লিখিব লাগিব যে যিহেতু ইয়াৰ বৰ্গ এককৰ স্থানত 8 আছে, তো ই পূৰ্ণবৰ্গ হ'ব নোৱাৰিব। কিন্তু এই যে শেষত আমি জানো যে 0 থাকিলে পূৰ্ণবৰ্গ হয়, কিন্তু আমাক কি মনত ৰাখিব লাগিব যে অকল এটা 0 থাকিলে নহ'ব, 3টা 0 থাকিলে নহ'ব, অৰ্থাৎ যুগ্ম সংখ্যক 0 থাকিব লাগিব। ইয়াত চোৱা এটা 0 আছে, তো ইয়াত এইটো পূৰ্ণবৰ্গ নহ'ব, কাৰণ হ'ল 640ৰ বৰ্গৰ এককৰ 640ৰ শেষত অযুগ্ম সংখ্যক 0 থকাৰ কাৰণে ই পূৰ্ণবৰ্গ নহয়। ইয়াত আমাক কেনেকৈ লিখিব লাগিব, আৰু এবাৰ কৈ আছোঁ যে 640ৰ শেষত অযুগ্ম সংখ্যক 0 থকাৰ কাৰণে ই এটা পূৰ্ণবৰ্গ সংখ্যা নহ'ব। ধ্যান ৰাখিব। ঠিক আছে, নেক্সট তলৰ সংখ্যাকেইটা বৰ্গ নিৰ্ণয় কৰা। ঠিক আছে, প্ৰথম সংখ্যাটো আছে 19। তো 19ৰ বৰ্গ নিৰ্ণয় কৰিব লাগে। তোমালোকে
19 স্কোয়ার করব লাগে 19 স্কোয়ার মানে 19 ইন্টু 19 করব লাগে স্কোয়ার মানে কি দুবার পূরণ যিকোনো সংখ্যার স্কোয়ার মানে আমাকে কি বোঝা আছে দুবার পূরণ কৰিব লাগিব তো 19 ইন্টু 19 কৰিলে তোমালোকে উত্তৰটো পাই যাবা তো এতিয়া ইয়াৰ এটা শৰ্টকাট নিয়ম আছে যিকোনো 2 ডিজিট যদি সংখ্যা থাকে ইয়াৰ আমি বৰ্গখিনি আমি অলপ শৰ্টকাটত ওলাব পাৰোঁ কেনেকৈ তো কি কৰিছিলোঁ যে আমি যিকোনো সংখ্যাৰ বৰ্গ 2 ডিজিট সংখ্যাৰ বৰ্গ আমি অলপ শৰ্টকাটত কৰিব পাৰোঁ তো তুমি দুবাৰ পূৰণ কৰিলে উত্তৰটো পাবাই কিন্তু অলপ জলদি কৰাৰ কাৰণে যাতে MCQত আমাৰ সময়টো বাচে তাৰ কাৰণে আমি অলপ শৰ্টকাটত কৰিব পাৰিম ইয়াত কি কৰিম যে চোৱা 19 যদি স্কোয়াৰ কৰিব লাগে 9 স্কোয়াৰ কৰি দিয়া 81 ওকে এতিয়া 1 স্কোয়াৰ কৰিলে 1 এতিয়া কি কৰা এই 9ক 1 আৰু 9ক পূৰণ কৰা আৰু এই স্কোয়াৰ 2 দেখা পাইছে 2ৰে মাল্টিপ্লাই কৰি দিয়া অৰ্থাৎ 1 ইন্টু 9 9 ইন্টু 2 18 এতিয়া ইয়াৰ পৰা এটা অংক বাদ দি তুমি 18 লিখি দিয়া এতিয়া এইটো যোগ কৰি দিয়া 1 8 আৰু 8 16 7 1 একে 2 আৰু 7 একে 3 তো তোমাৰ 19 স্কোয়ার করলে হবে 361 তোমালোকে পূরণ করে চাব পৰা 361 আহিব ওকে এই ধৰণে তুমি যিকোনো সংখ্যাৰ বৰ্গ ওলাব পাৰিবা ইয়াতে চোৱা আৰু এটা যদি কৰিছা 78 ইয়াৰ কাৰণে সেম নিয়ম আমি এপ্লাই কৰিম 78 কাৰণে চোৱা কেনেকৈ কৰিম 78 তেতিয়া তুমি এইটোৰ স্কোয়াৰ কৰা দুটাৰ স্কোয়াৰ আছে তো এইটোৰ স্কোয়াৰ হ'ব 64 আৰু 7ৰ স্কোয়াৰ হ'ব 49 এতিয়া তিনিটা পূৰণ কৰা আর 7 গুণ 56 56 ডাবল কৰিব লাগে মানে 56 ডাবল কৰিলে তোমাৰ হ'ব 50 50 100 100 আৰু 6 106 তেতিয়া তুমি কি কৰা এটা অংক বাদ দিয়া ইয়াত এটা অংক বাদ দি তো এনেকৈ যোগ কৰি দিয়া যোগ কৰিলে কি পাবা 4 8 এনেকৈ দেখোন মাত্ৰ 1 4 5 আৰু 7 6 তো 604 তোমাৰ কি হ'ব স্কোয়াৰ হ'ব ওকে আনসাৰটো মিলাই চাও কি আহি আছে ইয়াত যদি চাও 3 4 আনসাৰটো মিলিছে মানে আৰু 1 3 4 6 আৰু 1 3 4 কি আহিছে 6048 মিলিছে মোৰ উত্তৰৰ লগত মিলিছে ওকে এইটো নিয়ম মনত ৰাখিবা মাছখিনি কৰাত ইজি হ'ব ওকে এতিয়া নেক্সট কুৱেশ্যন যদি এই ধৰণে তুমি তোমালোকে বাকীখিনি কৰি যাবা নেক্সট কুৱেশ্যন যদি চাওঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব দিছে ওকে তো এটা কৰি যাওঁ প্ৰথম সংখ্যাটো যদি চাওঁ 1764 1764 তো এইটো আমাৰ R1 কুৱেশ্যন নম্বৰ 4 1 1764 তো এইটো মৌলিক উৎপাদক অর্থাৎ মৌলিক সংখ্যাৰে আমাক হৰণ কৰিব লাগিব সো 1764 তো হৰণ কৰি দিয়া কিহেৰে হৰণ যায় 2ৰে যায় তো বিভাজ্যত নিয়মবিলাক তোমালোকে মুখস্থ কৰি ল'বা 2ৰ পৰা মিনিমাম 20 লৈকে যিমানখিনি আছে 13 লৈকে কৰিলে হ'ব কিন্তু মুখস্থ কৰি ল'বা তেতিয়াহ'লে হৰণ কৰাত অলপ সুবিধা হ'ব এতিয়া এইটো কিহেৰে হৰণ যায় যুগ্ম সংখ্যা মানে 2ৰে হৰণ যায় 2ৰে হৰণ কৰিলে চোৱা একক হৰণ নাযায় তো 1 আৰু 7 17 2ৰে 17 কিমান বাৰ যায় 8 বাৰ যায় 2 8 গুণ 16 তো 1 বাকী থাকিল 17 পৰা 16 বিয়োগ কৰিলে হ'ল 1 1 আৰু এইফালে 6 হৈ গ'ল 16 আকৌ কিমান বাৰ যাব 8 বাৰ যাব 2ৰে 4 হৰণ কৰিলে 2 একেধৰণে হৰণ কৰি যাওঁ 2ৰে 8 হৰণ কৰিলে 4 2ৰে 8 হৰণ কৰিলে 4 2ৰে 1 হৰণ কৰিলে 1 এতিয়া কিহেৰে হৰণ যাব এতিয়াতো যুগ্ম সংখ্যা নহয় কিহেৰে হৰণ যাব চোৱা এইটো 3ৰে হৰণ যায় কেনেকৈ গোটেই অংককেইটা যদি যোগ কৰোঁ 4 আৰু 4 যোগ কৰিলে 8 আৰু 1 9 9 3ৰে হৰণ যায় মানে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব এতিয়া 3ৰে যদি হৰণ কৰোঁ 3ৰে 4 যাব এবাৰ বাকী থাকিল 1 1 আৰু 4 হ'ল 14 14 কিমান বাৰ যাব 4 বাৰ 12 2 আৰু বাকী থাকিল 2 2 আৰু 1 হ'ল 27 কিমান বাৰ যাব 7 বাৰ 3 7 গুণ 21 আকৌ এইটোক 3ৰে যায় 3 দিলে 4 বাৰ 3 9 গুণ 27 আকৌ এইটো কিহেৰে যাব 7ৰে যাব হৈছে আমাৰ এইটো হৰণ কৰা হৈ গ'ল এতিয়া আৰু হৰণ নাযায় তো আমি ইয়াত কি লিখিব পাৰোঁ 1764 ইকুৱেল টু চোৱা 2 দুটা আছে মানে 2 স্কোয়ার 3 দুটা আছে মানে 3 স্কোয়ার 7 দুটা আছে মানে 7 স্কোয়ার গোটেইখিনিত স্কোয়ার আছে মানে আমি কি কৰিম ভূমিকেইটা পূৰণ কৰিম ঠিক আছে ক্লাছ 9ত পাইছে এইবিলাক নিয়ম গোটেইকেইটা যদি পূৰণ কৰোঁ চোৱা 2 3 গুণ 6 6 7 গুণ 42 তো 42 স্কোয়ার আহি যাব তো 1764 যেতিয়া আমি বৰ্গ ওলাম কাৰ বৰ্গ হ'ব 42ৰ বৰ্গ হ'ব ওকে এই ধৰণে তোমালোকক বাকীখিনি কৰি যাব লাগিব তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিবা মই বাকীখিনিও কৰাই দিম এতিয়া নেক্সট কুৱেশ্যন কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এতিয়া সংখ্যা কেইটা বহুত কেইটা সংখ্যা দিছে গোটেইকেইটা সংখ্যাক আমি কি আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিম যাতে কি হয় এটা পূৰ্ণবৰ্গ সংখ্যা হয় তো যদি চাওঁ 5ৰ 1 নম্বৰটো 1525 আছে এইটো সেম আমি বৰ্গ কি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 5ৰ 1 1525 ওকে
1525 মৌলিক উৎপাদক বিশ্লেষণ কৰা তো এইটো কিহেৰে হৰণ যাব 5ৰে হৰণ যাব কিয় যাব কাৰণ এককৰ স্থানত কি আছে 5 আছে 5ৰে যদি হৰণ কৰোঁ 5 3 গুণ 15 ইয়াত ধ্যান দিবা 5ৰে মই 15 হৰণ কৰিলে 3বাৰ গ'ল মিলি গৈছে ইয়াত আমাক নেক্সট সংখ্যা 2 হৰণ কৰিব লাগে কিন্তু 5ৰে 2ক যেহেতু হৰণ নাযায় আমাক কি বহাব লাগিব ইয়াত এটা শূন্য বহাব লাগিব ওকে এইটো ধ্যান ৰাখিবা এতিয়া শূন্য বহাৰ লগে লগে এই দুটাক আমি একেলগে হৰণ কৰিব পাৰিম 2 আৰু 5 25 তো 5ৰে 25ক যাব 5 বাৰ আকৌ 5ৰে যায় 5 6 গুণ 30 5 1 গুণ 5 ঠিক আছে আৰু কিবাৰে হৰণ যায় 61ক আৰু বেলেগ সংখ্যাৰে হৰণ নাযায় এতিয়া আমাক কি কৰিব লাগিব এতিয়া আমি পূৰণত লিখিম ঠিক আছে এতিয়া যদি চাওঁ এইটো মৌলিক সংখ্যা হৈ গ'ল আৰু হৰণ নাযায় 1525 ইকুৱেল টু লিখা যায় 5 দুটা আছে মানে 5 স্কুৱাৰ ইনটু 62 এতিয়া কৈছে কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতিয়া ইয়াত যদি চোৱা কুৱেশ্যনটো আৰু দেখা দি আছে তোমালোকক যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব তুমি কিহেৰে পূৰণ কৰিবা যাতে এই সংখ্যাটো এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া হোৱা নাই তো কি সংখ্যাৰে পূৰণ কৰিলে এইটো এটা পূৰ্ণবৰ্গ হ'ব এইটো আমাক ওলাব লাগে ইয়াত যদি চাওঁ 61 ঠিক আছে 61 সংখ্যাটো ইয়াত এক্সট্ৰা দেখা পাই আছে ইয়াত স্কুৱাৰ নাই তো আৰু যদি মই এটা 61 ইয়াত লগাই দিওঁ তেতিয়াহ'লে ইয়াত স্কুৱাৰ আহি যাব আৰু ইফালে 61 যদি পূৰণ কৰোঁ তেতিয়াহ'লে যিটো সংখ্যা পাম এইটো আমাৰ পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ এইটো আমাৰ অকলে আছে তো আমি ইয়াত লিখিম এতেকে 1525ক 61এৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে এই ধৰণে আমাক এইবিলাকৰ গণিতখিনি কৰি যাব লাগিব তো পাছৰ আৰু তিনিটা আছে তোমালোকে ট্ৰাই কৰিবা একদম ইজি গণিত গোটেইখিনি কৰি দিবলৈ নাযাওঁ তুমি 6 নম্বৰ তেতিয়াহ'লে প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব চেম নিয়ম কিন্তু এইবাৰ কৈছে হৰণ কৰিলে কি সংখ্যাৰে হৰণ কৰিলে এটা যদি চাওঁ ডাঙৰ এটা চাওঁ 2645 2645 6ৰ 3 নম্বৰটো যদি চাওঁ 2645 তো এইটো কৈছে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2645 কিহেৰে হৰণ যাব 5ৰে হৰণ যাব 5ৰে 26ক যাব 5 বাৰ বাকী থাকিল 1 1 আৰু 4 14 5ৰে 14ক যায় 2 বাৰ কিমান বাকী থাকিল আমাৰ 4 বাকী থাকিল 5ৰে 4 আৰু 5 হৈ যাব 45 5ৰে 45ক যাব 5ৰে গ'লে কিমান হয় 5 to 9 হয় এতিয়া কিহেৰে যাব এইটো এইটো এটা ডাঙৰ সংখ্যা ওকে এইটো বাকী একে সংখ্যাৰে নাযায় তোমালোক মতে ক'লে যে 5 to 9 কি হয় 23 স্কয়াৰ তো এইটো 23ৰে হৰণ যাব তো 2645ক আমি লিখিব পাৰোঁ 5 into 23 দুটা আছে তো 23 স্কয়াৰ তো সেম কথা ইয়াত এবাৰ কি হৈছে কি সংখ্যাৰে হৰণ কৰিব যদি ইয়াত 5 টো আমি এক্সট্ৰা দেখা পাইছো এইটো স্কয়াৰ নাই যদি 5 এৰে এইটো হৰণ কৰি দিওঁ 23 স্কয়াৰ হৈ যাব 23 স্কয়াৰ মানে এইটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এটা মই লিখিব লাগিব এতেকে 2645ক 5ৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব ওকে ঠিক আছে আমি নেক্সট যদি চাওঁ এতিয়া নেক্সট আমাৰ অলপ এমছে বাকীখিনি সেম 1 2 3 1 2 আৰু 4 তোমালোকে কৰি ল'বা ইজি বস্তু আছে নেক্সট হৈছে তলত দশমিক সংখ্যাৰ পৰা বৰ্গমূল নিৰ্ণয় কৰা দশমিক সংখ্যা আছে আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে ওকে ইয়াত বৰ্গমূল নিৰ্ণয় কৰি আছো ওকে দশমিক সংখ্যা বৰ্গমূল নিৰ্ণয় কৰিব লাগে আমি শৰ্ট পদ্ধতি ইউজ কৰিম আমি ডাঙৰ আৰু বৰ্গ মৌলিক উৎপাদক বিশ্লেষণ কৰিব নাযাওঁ যদি চাওঁ 12.25 আছে 12.25ৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে ওকে এটা আমাৰ 7ৰ 1 12.25 এক নম্বৰ আছে তো ফাৰ্ষ্ট আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰোঁ বৰ্গ মানে এতিয়া 12.25ৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে তো ইয়াৰ কাৰণে তোমালোকে কি কৰা 12.25ৰ বৰ্গমূল নিৰ্ণয় কৰা অৰ্থাৎ ৰুট নিৰ্ণয় কৰা ওকে ৰুট কেনেকৈ নিৰ্ণয় কৰিম চোৱা এটা পদ্ধতি হ'ল যে এইটোক তোমালোকে কি কৰা মৌলিক উৎপাদক বিশ্লেষণ কৰা যেনেকৈ আমি এটা গণিত কৰিলোঁ ইয়াত বৰ্গমূল নিৰ্ণয় কৰিছোঁ কাৰ বৰ্গ হয় 242 স্কয়াৰ হয় মৌলিক উৎপাদক বিশ্লেষণ কৰি এইটো এটা পদ্ধতি আৰু এটা শৰ্টকাট পদ্ধতি আছে যিটো আমি ট্ৰিক বুলি ক'ব পাৰোঁ শৰ্ট ট্ৰিক বুলি ক'ব পাৰোঁ ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমে ইয়াত দুটা ভাগ কৰি লওঁ ইয়াত দুটা ভাগ ইয়াত দুটা ভাগ ঠিক আছে এতিয়া ইয়াত যদি চাওঁ এককৰ ঘৰত কি আছে 5 আছে এতিয়া কাৰ স্কয়াৰ কৰিলে এককৰ ঘৰত 5 আহে আমি যদি ধ্যান দিওঁ 1ৰ পৰা 0ৰ পৰা 9 লৈকে 5ৰ স্কয়াৰ কৰিলে এককৰ ঘৰত কি হয় 5 আহে ওকে এতিয়া এই দুটা অংক বাদ দিয়া এই দুটা অংক বাদ দিলে ইয়াত কি থাকিল 12 ঠিক আছে তেনেকুৱা এটা সংখ্যা বিচৰা যিটো স্কয়াৰ কৰিলে 12 হয় বা 12তকৈ সৰু হয় ডাঙৰ হ'ব নোৱাৰে 12 হয় বা 12তকৈ সৰু এতিয়া যদি চাওঁ 3 স্কয়াৰ কৰিলে আহি যায় 9 তো 4 স্কয়াৰ কৰিলে আহি গ'ল 16 এতিয়া চাওঁ 4 স্কয়াৰ কৰিলে এইটো ডাঙৰ হৈ গ'ল 12 তো নাহিবই
কারো 3 পিছত তো 4 আহি গ'ল তো 12 তো নাহে তো আমাক কি কৰিব লাগিব ইয়াত 3 স্কয়াৰ কৰিলে 9 হয় তো 12 তকৈ সৰু হৈ আছে কিন্তু ওচৰত হৈ আছে তো ইয়াত আমাক কি দিব লাগিব 3 অৰ্থাৎ ইয়াত আমি বুজি পালো যে ৰুট 1225 ৰুট কৰিলে আমি কি পাম 35 পাম ওকে এতিয়া আমাক দিব লাগিব দশমিক এতিয়া যেহেতু ইয়াত দশমিক আছে আমাক দশমিক দিব তো ৰুটৰ ক্ষেত্ৰত দশমিকক আমাক কি কৰিব লাগিব যে যিমান ঘৰ দশমিক আছে তাৰ আধা কৰি দিয়ে এতিয়া ইয়াত 2 ঘৰ আগত দশমিক আছে তোমালোকে কি কৰা যেতিয়া ৰুট ওলাবা আধা কৰি দিয়া আধা কৰিলে কি হ'ব 2ৰ আধা কি হ'ব 1 মানে 1 ঘৰ আগত দশমিক দিব লাগিব ওকে বুজি পাইছা নেক্সট যদি চাওঁ 24.01 সেম ধৰণে কৰিম 2401 প্ৰথমে ৰুট ওলাই লওঁ এতিয়া ইয়াৰ এককৰ ঘৰত কি আছে 2401 এককৰ ঘৰত কি আছে 1 এতিয়া 1 কাৰ স্কয়াৰ কৰিলে 1 আহে এককৰ ঘৰত এতিয়াতো পালো 1 1 স্কয়াৰ কৰিলে 1 আহে আৰু এটা সংখ্যা পাওঁ আমি 9 যে 9ৰ স্কয়াৰ কৰিলে এককৰ ঘৰত কি আহে 1 আহে কাৰণ 9 9 যে 81 81 মানে এককৰ ঘৰত 9 আহিছে তো আমি দুটা অংক বাদ দিলো ইয়াত কি আহিল 24 এতিয়া ইয়াত ভালকে ধ্যান দিবা 24 কাৰ স্কয়াৰ কৰিলে 24 আহিব 4 স্কয়াৰ কৰিলে তোমালোকে যোৱা 16 আহে 5 স্কয়াৰ কৰিলে 25 আহে তো 5 স্কয়াৰ কৰিলে বেছি হৈ আছে কোনটো ল'ব লাগিব 4 ল'ব লাগিব তেতিয়া আমি 4 আৰু ইয়াতে 4 তো দুটা সংখ্যা পালো ইয়াত এটা পালো 41 আৰু এটা 49 এতিয়া ইয়াৰ কোনটো হ'ব তো চোৱা ইয়াত আমি এইটো সংখ্যা কি পাইছো দশকৰ ঘৰৰ অংকটো কি পাইছো 4 পাইছো তো 4ৰ পিছৰ অংকটো কি 4ৰ পিছৰ অংকটো হ'ল 5 এই দুটা আমি যদি মাল্টিপ্লাই কৰো কি পাম 20 তো এই 20 টো কম্পেয়াৰ কৰা কাৰ লগত কম্পেয়াৰ কৰা এই যে ইয়াৰ যিটো দুটা অংক আছে প্ৰথম দুটা অংক বাদ দি বাকি যি দুটা অংক আছে ইয়াৰ লগত কম্পেয়াৰ কৰা যে ডাঙৰ হৈছে নে সৰু হৈছে এ যদি চাও 20 টো কি হয় 24তকৈ সৰু হৈ আছে তো সৰু যদি হয় তো এই দুটাৰ ভিতৰত ডাঙৰ যিটো এইটো হ'ব তোমাৰ উত্তৰ আৰু যদি ডাঙৰ হয় এই দুটাৰ ভিতৰত যিটো সৰু তোমাৰ এইটোৱে উত্তৰ হ'ব তে ডাঙৰটো যদি চাও 49 তো 49 হ'ব তোমালোকৰ আনসাৰ তো ৰুট 24.01 যেতিয়া আমি ৰুট ওলাম আমি কি পাম 49 এতিয়া দশমিক দিব লাগিব সেম কথা 2 ঘৰ আগত দশমিক আছে তাৰ আধা কৰি দিয়া মানে 1 ঘৰ আগত দশমিক আহিব ঠিক আছে মনত ৰাখিবা দশমিকৰ কথা হ'ল যে যিমান ঘৰ আগত দশমিক থাকে তেতিয়াহ'লে আধা কৰি দিব লাগে ওকে নেক্সট 3 নম্বৰ এটা ডাঙৰ সংখ্যা এইটো চাও 146.41 সেম ধৰণে এইটো কৰি যোৱা ৰুট 146.41 প্ৰথমে যদি দুটা চাও প্ৰথম দুটা যদি চাও ইয়াত কি আছে 1 ঠিক আছে প্ৰথম দুটা বাদ দিব লাগিব 46141 প্ৰথম দুটা আছে 41 তো ইয়াৰ এককৰ ঘৰত কি আছে 1 1 আৰু 9ৰ স্কয়াৰ কৰিলে এককৰ ঘৰত 9 নাই তো এই দুটা বাদ দিলে ইয়াত থাকিল 146 কাৰ স্কয়াৰ কৰিলে 146 থাকে 12 স্কয়াৰ কৰিলে তোমাৰ হয় 144 13 স্কয়াৰ কৰিলে হয় 169 তো এইবিলাক মুখস্থ ৰাখিব লাগে 20 লৈকে মুখস্থ ৰাখিবা গণিতবিলাক কৰাত ইজি হ'ব এতিয়া যদি চাও 12 স্কয়াৰ কৰিলে 144 সৰু হৈ আছে 13 স্কয়াৰ কৰিলে বেছি হৈ যায় বেছি হৈ আছে তো ইয়াত কি হ'ব হয় 12 হ'ব তো হয় 121 হ'ব হয় 129 হ'ব ঠিক আছে দুটাৰ যিকোনো এটা হ'ব এতিয়া এতিয়া আমাক দুটাৰ যিকোনো এটা উত্তৰ হ'ব দুটা উত্তৰটো হ'ব নোৱাৰে হয় নাই তো 12ৰ পিছত কি আহে 12ৰ পিছত আহে 13 তো এই দুটা পূৰণ কৰি দিয়ে 2 13 গুণ 26 6 হাতৰ 2 13 গুণ 13 আৰু 2 14 15 ঠিক আছে তো ইয়াক কম্পেয়াৰ কৰিম এই দুটা বাদ দি বাকি যিকেইটা নম্বৰ আছে 146 ৰ লগত 146 ৰ লগত কম্পেয়াৰ কৰিলে আমি কি দেখা পাই আছো এইটো ডাঙৰ হৈছে এই সংখ্যাটো ডাঙৰ হৈ আছে এইটো যদি ডাঙৰ হয় তেতিয়াহ'লে সদায় সৰু সংখ্যাটো ল'বা সৰু হ'লে ডাঙৰ ল'বা ডাঙৰ হ'লে সৰু ল'বা ইয়াত 1 to 1 তোমাৰ আনসাৰ হ'ব 1 to 1 আনসাৰ হ'ব এতিয়া দশমিক দিব লাগে 2 ঘৰ আগত দশমিক আছে তো আমাক কি কৰিব লাগিব 1 ঘৰ আগত দশমিক দিব লাগিব তো 12.1 তোমালোকৰ আনসাৰ হ'ব ওকে বুজি পাইছা নেক্সট কৈছে যে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো হয় এইটো আমাক ওলাব লাগে এতিয়া সদায় মনত ৰাখিবা অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে তোমালোকে যিটো সংখ্যা পাবা বৰ্গ কৰাৰ পিছত যিটো সংখ্যা পাবা এই সংখ্যাটো অযুগ্ম হ'ব সদায় এতিয়া যদি চাও এই সংখ্যাকেইটাৰ ভিতৰত অযুগ্ম কোনটো 12 তো 12 টো তোমাৰ সৰি 2 টো তোমাৰ আনসাৰ হ'ব 169 নেক্সট তলৰ কোনটোৰ এককৰ স্থানত কি থাকিব 1 থাকিব যে এই সংখ্যাকেইটাৰ বৰ্গ কৰাৰ পিছত কোনটো এককৰ স্থানত কি থাকিব 1 থাকিব তেতিয়া যদি চাও 9 স্কয়াৰ কৰিলে 81 তো প্ৰথমতে তোমালোকৰ আনসাৰ 9 স্কয়াৰ কৰিলে 81 অৰ্থাৎ এককৰ স্থানত কি থাকিল 1 থাকিল বাকিবিলাকত নাথাকে 4 স্কয়াৰ কৰিলে 16 হয় 8 স্কয়াৰ কৰিলে 64 হয় 0 স্কয়াৰ কৰিলে 0 হ'ব ওকে নেক্সট 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অলপ আগতে ভিডিঅ'ৰ একদম ষ্টাৰ্টিঙত আমি বুজিছো যে যিকোনো দুটা ক্ৰমিক সংখ্যা যদি এনেকৈ বৰ্গত থাকে ইহঁতৰ মাজৰ সংখ্যা উলিয়াৰ কাৰণে আমাক কি কৰিব লাগে সৰুটোৰ লগত 2 পূৰণ কৰিব দিব লাগে তো 18 আৰু 19ৰ মাজৰ যিটো সৰু আছে এইটো হ'ল 18ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 36 তো তোমাৰ 2 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব ওকে নেক্সট 2 নম্বৰ আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে এতিয়া আমি অলৰেডি জানো যে এককৰ ঘৰত যদি 2 3 7 আৰু 8 থাকে বৰ্গ নহয় তেতিয়া যদি চোৱা 1 আছে 2 আছে 6 আছে 9 আছে তো কোনটো নহব 2 নম্বৰটো নহব কাৰণ ইয়াৰ এককৰ ঘৰত কি আছে 2 আছে ইয়াত কৈছে যে 2025 ইকুৱেল টু যদি 45 কৈ দিছে যে ইয়াৰ বৰ্গমূল কি হয় 45 তেতিয়াহ'লে 20.25ৰ বৰ্গমূল কি হ'ব
ঠিক আছে, এতিয়া বৰ্গমূলটোতো ওলাই আছে 45, এতিয়া অকল ইয়াত দশমিকে আছে। আমি কি জানো, দশমিক যিমান ঘৰ থাকে তাৰ আধা কৰিব লাগে, 2 ঘৰ আগত আছে তো আধা কৰি দিব লাগিব। ইয়াত 4ৰ পিছত দশমিক অৰ্থাৎ 5ৰ আগত দশমিক দিব লাগিব, 1 ঘৰ আগত দশমিক দিব লাগিব। তো আনচাৰটো কি হ'ব, 4.5। তো 2 নম্বৰটো হ'ব তোমালোকৰ কাৰেক্ট অপশ্যন। ঠিক আছে, ইয়াতে আমি এইটো ভিডিঅ'ত আমি R1টো কমপ্লিট কৰিলোঁ টোটেলি। তো আমি নেক্সট আমি R2টো কমপ্লিট কৰিম নেক্সট ভিডিঅ'ত। তো আজি কাৰণে এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ, আৰু কিবা যদি ডাউট থাকে কমেণ্টত মেনশ্যন নিশ্চয় কৰিবা। মই তাৰ গোটেইখিনি সলিউশ্যন নেক্সট ভিডিঅ'ত দি দিম। অ'কে, আজি কাৰণে এইখিনি, ধন্যবাদ।